বিয়লিৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি আৰু এটা ব্ৰেকিং নিউজ এই মুহূৰ্তৰ চূড়ান্ত হল 11টা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তালিকা আৰু 2 এদিনতে আনুষ্ঠানিকভাৱে ঘোষণা হ'ব প্ৰাৰ্থী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে সাংবাদিকক টিকট লাভ কৰা আৰু নকৰা সকলক ইতিমধ্যে এই কথা অৱগত কৰা হৈছে পুনৰ কৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত যে চূড়ান্ত হল 11টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তালিকা 2 এদিনতে আনুষ্ঠানিকভাৱে ঘোষণা হ'ব প্ৰাৰ্থী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জনালে এই কথা টিকট লাভ কৰা আৰু নকৰা সকলক ইতিমধ্যে অৱগত কৰা হৈছে ৰাষ্ট্ৰীয় নেতৃত্বই এই খবৰ দিছে চূড়ান্ত হৈছে 11টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰাৰ্থী তালিকা হৈ গ'ল যিসকলে টিকট পোৱা নাই তেওঁলোকক অলৰেডি কৈয়ে দিয়া হ'ল পাৰ্টিয়ে জনাই দিলে আমাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে সকলোকে ফোন কৰি জনাই দিছে যোনে যোনে টিকট পোৱা নাই আৰু যোনে যোনে টিকট পাইছে তেওঁলোককো ইংগিত দিয়ে দিছে গতিকে আমাৰ কামটো হৈয়ে গ'ল কালি ঘোষণাটো দিল্লীৰ পৰা হ'ব আজিও হ'ব পাৰে কালিও হ'ব পাৰে কিন্তু সকলো কেণ্ডিডেটে ইতিমধ্যে নিজে জানেই যে মই টিকট পাইছো আৰু যোনে যোনে পোৱা নাই তেওঁলোকেও জানে যে মই টিকট পোৱা নাই 11 আৰু ইফালে 2 এদিনতে আনুষ্ঠানিকভাৱে বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যদিও ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে বিজেপিৰ 11 জনীয়া প্ৰাৰ্থীৰ নাম বিজেপিৰ শীৰ্ষ সূত্ৰই জনোৱা মতে বৰ্তমানৰ 5 গৰাকী সাংসদক দিয়া হোৱা নাই কোনো প্ৰাৰ্থিত্ব ইয়াৰ বিপৰীতে নিৰ্বাচনী দৃশ্যপটলৈ আহিছে 5খনকৈ নতুন মুখ তালিকা অনুসৰি গুৱাহাটীত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে বৰ্তমানৰ সাংসদ কুইনুজা গুৱাহাটীত নতুন প্ৰাৰ্থী হ'ব বিজুলী কলিতা মেধি নগাঁৱত এতিয়াও নিশ্চিত হোৱা নাই প্ৰাৰ্থী কাজিৰঙাত প্ৰাৰ্থিত্ব দিয়া হৈছে বৰ্তমান ৰাজ্যসভাৰ সাংসদ প্ৰসাদ তাছাক জুৰহাটৰ পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে বৰ্তমানৰ সাংসদ তপন গগৈ ডিব্ৰুগড়ৰ টিকটৰ পৰা বঞ্চিত হল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় প্ৰাৰ্থিত্ব লাভ কৰিব ইফালে লখিমপুৰত বৰ্তমানৰ সাংসদ প্ৰধান বৰুৱাকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে শোণিতপুৰ সমষ্টিৰ সলনি হল বিজেপি প্ৰাৰ্থী বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসক বঞ্চিত কৰি প্ৰাৰ্থিত্ব লাভ কৰিছে বিধায়ক ৰঞ্জিত দত্তই দৰং উদালগুৰিত প্ৰাৰ্থিত্ব লাভ কৰিছে বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াই পুনৰ এবাৰ কৈছো যি ধৰণে চৰ্চাত আছিল প্ৰথমতে এখন সম্ভাৱ্য তালিকাৰ কথা কোৱা হৈছিল আৰু এটা চৰ্চাত থকা অনুসৰি হেমতে যেনে ধৰণে আমি আৰম্ভণিতে কৈছিলো যে একেগৰাকী নামে চৰ্চাত আছে আৰু তেওঁলোককে ইতিমধ্যে সেই প্ৰাৰ্থী দিয়া হ'ব প্ৰাৰ্থী তালিকা ঘোষণা কৰা আনুষ্ঠানিকভাৱে নাই কৰা যদিও এক প্ৰকাৰ গোটেই কথাখিনি স্পষ্ট ৰূপত আহি পৰিছে 11 জনীয়া প্ৰাৰ্থীৰ নাম 5 গৰাকী যি বৰ্তমানৰ সাংসদ তেওঁলোকৰ প্ৰাৰ্থিত্ব নাই দিয়াৰ বিপৰীতে এটা দৃশ্যপটলৈ নতুন 5খন মুখ আহিছে তালিকা অনুসৰি গুৱাহাটীত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে বৰ্তমানৰ সাংসদ কুইনুজা ইফালে নতুন প্ৰাৰ্থী হ'ব বিজুলী কলিতা মেধি নগাঁৱত এতিয়াও নিশ্চিত হোৱা নাই প্ৰাৰ্থী কাজিৰঙাত প্ৰাৰ্থিত্ব দিয়া হৈছে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক আৰু ইফালে জুৰহাটত সাংসদ তপন গগৈ থাকিব ডিব্ৰুগড় টিকটৰ পৰা বঞ্চিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী দেখিবলৈ পোৱা গৈছিল যে ডিব্ৰুগড়ত সাধাৰণতে ৰামেশ্বৰ তেলীক লৈ কিছু বিক্ষোভ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিল কিছু অসন্তুষ্টি দেখিবলৈ পোৱা গৈছিল আৰু এইবেলি কালিৰ দিনটোতে এক প্ৰকাৰ নিশ্চিত হোৱা হৈছিল যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি ডিব্ৰুগড়ত উপস্থিত হৈছিলহি গতিকে তেওঁ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে সেই গোটেই কথাখিনি এক প্ৰকাৰ তেতিয়া স্পষ্ট হৈ পৰিছিল আৰু আনহাতে লখিমপুৰত যিহেতু প্ৰধান বৰুৱা বা সৰ্বানন্দ সোণোৱালৰ কথা কোৱা হৈছিল কিন্তু অৱশেষত প্ৰধান বৰুৱাকে প্ৰাৰ্থিত্ব দিয়া হ'ব শোণিতপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী সলনি হৈছে বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হৈছে আৰু তেওঁ স্বইচ্ছাই আচলতে আঁতৰা বুলি ইতিমধ্যে কোৱা হৈছে গতিকে তেওঁ স্বইচ্ছাই বিচৰা নাই বুলিও ইতিমধ্যে সেই কথাও ইতিমধ্যে চৰ্চাত আছে সেইবাবে বিধায়ক ৰঞ্জিত দত্তৰ নাম আহিছে দৰং উদালগুৰি প্ৰাৰ্থিত্ব লাভ কৰিছে বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়া হৈছে আমি পুনৰ কৈছো যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে ইতিমধ্যে কৈ দিয়া হৈছে সকলোকে অৱগত কৰোৱা হৈছে এই গোটেই কথাখিনি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনাইছে আৰু আমিও ইতিমধ্যে কৈছো সেই সম্ভাৱ্য তালিকাখন এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ ৰাণা গোস্বামীক বিজেপিৰ দায়িত্ব দিয়া হৈছে ৰাজ্যিক বিজেপিৰ উপসভাপতি নিযুক্তি ৰাণা গোস্বামী কমিটি হয় বিশাল কমিটি 30-40 জন আমাৰ সাধাৰণ সম্পাদক থাকে উপসভাপতি থাকে ইয়াত আচৰিত পালো এই বিশাল এই ৰাজ্যখনত বা ইয়াত দেখিলো মাত্ৰ 4 জন ইয়াত জেনেৰেল ছেক্ৰেটাৰী আছে আৰু মই এটা চালো যে 9 জন আৰু মোক লৈ পেলাই 10 জন মাত্ৰ উপসভাপতি গতিকে স্বাভাৱিকতে ইয়াত কাম কৰাৰ পদ্ধতিটো বহুত বেলেগ
কাম কৰা পদ্ধতি বহুত বেলেগ মই একদম নবীনতম সদস্য গতিকে মই ভাবোঁ যে মোৰ লগত থকা যিবিলাক ইয়াত জ্যেষ্ঠ সদস্য আছে মোৰ কাষতে ৰঞ্জন বৰা আছে পুৰণা মোৰ সৰু ল'ৰা ভাই যদি নিহালত আছে বা যিখিনি আমাৰ ইয়াত জ্যেষ্ঠ বিজেপিৰ পুৰণা নেতা আছে যিসকল আমাৰ কাৰ্যকৰ্তা আছে সেইসকলৰ পৰা মই নতুনকৈ মই শিক্ষা ল'ম শিকিম আৰু শিকি পেলাই মই কাম কৰিবলৈ চেষ্টা কৰিম। আৰু এটা প্ৰশ্ন আহিছে যে পূৰ্ব চৰ্ত আপোনাৰ কিবা আছিলে নেকি বিজেপিত যোগদান কৰোঁ? শুনক মই কোনো চৰ্ত দিয়া নাই বা চৰ্ত দিয়াও নাই আৰু চৰ্ত দি মই ৰাজনীতি কৰা ব্যক্তি নহয় কাৰণ মই কোনো পদবী লালাৱতী নহয় মই সদায় নিস্বাৰ্থভাৱে এজন সাধাৰণ কৰ্মী হিচাপে সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰিব বিচাৰোঁ। কংগ্ৰেছ দলতো মই হিয়া উজৰি কাম কৰিছিলোঁ কিন্তু এতিয়াও মই সেই একেটা বাটেৰে একেটা পথেৰে একেটা উদ্যমেৰে মই বিজেপিত কাম কৰিম। আৰু সভাপতি ভৱেশ কলিতাই নিযুক্তি দিলে ৰাণা গোস্বামীক। ইতিমধ্যে তেওঁ কৈছে যে মই একেটা উদ্যমেৰে কাম কৰিম, মই কোনো ধৰণৰ মোৰ লালসা নাই, গতিকে মই আচৰিত হৈছোঁ। কাম কৰা পদ্ধতি ইয়াত সম্পূৰ্ণৰূপে বেলেগ, কম মানুহৰ ভিতৰত কাম কৰা হয়, গতিকে মই ইয়াত কাম কৰি ভাল পাম। মই নতুন, গতিকে মই কাম শিকিব পাৰিম। আৰু দুদিনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল ৰাণা গোস্বামী আৰু তেওঁক উপ সভাপতিৰ দায়িত্ব দিয়া হৈছে, গুৰু দায়িত্ব দিয়া হৈছে। সভাপতি ভৱেশ কলিতাই নিযুক্তি দিছে ৰাণা গোস্বামীক। আৰু সভাপতি ভৱেশ কলিতাই ৰাণা গোস্বামীক নিযুক্তি দিছে। আজি দুদিনৰ পূৰ্বে যিহেতু তেওঁ বিজেপিত যোগদান কৰিছিল আৰু বিভিন্ন ধৰণৰ কথা পোহৰলৈ আহিছিলে যে তেওঁ প্ৰকৃততে বিজেপিত যোগদান কৰাৰ কথা প্ৰথমতে কোৱা হৈছিলে টনা আজোৰা, তেওঁ নিজে কৈছিলে যে টনা আজোৰা চলি আছে, মই পাছলৈ চাম। তাৰ উপৰি আৰু বিভিন্ন ধৰণৰ চৰ্চাত আহিছিল গোটেই কথাখিনি আৰু হঠাৎ গোটেই প্ৰেক্ষাপট সলনি হৈছিলে আৰু ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিছিল। তাৰ পৰৱৰ্তী সময়ত আনকি তেওঁক অতি কম সময়ৰ ভিতৰতে এক গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ, 5 মাৰ্চত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল। 6 মাৰ্চত প্ৰতিখন জিলাৰ উপায়ুক্তৰে বৈঠকত বহিব নিৰ্বাচন আয়োগ। অসমত বিহুৰ পূৰ্বে লোকসভা নিৰ্বাচন বিচাৰিছে চৰকাৰে। মুখ্য সচিবে নিৰ্বাচন আয়োগক জনাব আহ্বান। 14 এপ্ৰিলৰ পূৰ্বে নিৰ্বাচন শেষ কৰিবলৈ আহ্বান জনোৱা হৈছে। গুৱাহাটীত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি অসম চৰকাৰে ইতিমধ্যে নিৰ্বাচনী আয়োগক ৰিকুৱেষ্ট কৰিছোঁ যে ইলেকশ্যনৰ অসমৰ এটা ফেজ কৰে, দুটা ফেজ কৰে, বহাগ বিহুৰ আগতে শেষ কৰক। মই যিমান দূৰ জানো 5 তাৰিখে অসমত ইলেকশ্যন কমিশ্যনৰ টীম আহিব আৰু 6 তাৰিখে আমাৰ জিলা আয়ুক্তসকলকো লগ পাব, মুখ্য সচিবকো লগ পাব আৰু তাতে আমাৰ মুখ্য সচিবে অসম চৰকাৰৰ সিদ্ধান্তটো আমি ইলেকশ্যন কমিশ্যনক জনাম যে যদি বেলেগ একো অসুবিধা নাথাকে আপোনালোকে 14 এপ্ৰিলৰ আগতেই নিৰ্বাচনটো শেষ কৰি দিয়ক। কাৰণ এপ্ৰিলৰ পিছত 14 এপ্ৰিলৰ পিছত অসমত পৰিৱেশটো অলপ আনন্দ উৎসৱৰ পৰিৱেশ থাকে। সেই সময়ত আৰু কংগ্ৰেছ বিজেপি এজিপি কৰি থকা মন নাথাকে, অসমীয়া হ'বৰ মন গুচি যায়। সেইকাৰণে আমিও বিচাৰোঁ যে বহাগৰ 14 এপ্ৰিলৰ আগতে যাতে নিৰ্বাচনটো শেষ হৈ যায়। কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত ভাগ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আলফাৰ প্ৰাক্তন সদস্য আৰু নিৰ্যাতিত পৰিয়াল আৰু নিৰুদ্দিষ্ট সদস্যৰ নিকট আত্মীয়সকলক প্ৰদান কৰিলে আৰ্থিক সাহায্য। আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনোবাই আলফাক সন্ত্ৰাসবাদী বুলি ক'লে মই তাক বিশ্বাস নকৰোঁ। জননী জন্মভূমিক ভাল পায়, হাতত অস্ত্ৰ তুলি ল'লে তাক আইনৰ বিৰুদ্ধাচৰণ কৰা হ'ব পাৰে, দেশ আৰু জাতিৰ বিৰুদ্ধাচৰণ কৰা নহয়। কিন্তু অস্ত্ৰৰ জনজননীৰ মাজতো বিবেকক প্ৰাধান্য দি সময়ৰ লগত খোজ মিলাই যিটো সময়ত অস্ত্ৰ পৰিত্যাগ কৰাৰ সাহস দেখুৱাব লাগে, সেই সাহস দেখুৱাটো দেশপ্ৰেমিকতাৰে এটা উদাহৰণ। কেতিয়াবা যেতিয়া স্বাধীন অসমৰ আমি কথা কওঁ তেতিয়া মোৰ মনত প্ৰশ্ন হয় যে ধুবুৰী, গোৱালপাৰা, বৰাক ভেলী, নগাঁও, মৰিগাঁও আদি অঞ্চলত স্বাধীন অসমৰ প্ৰাসংগিকতাটো, য'ত অসমীয়াই একেবাৰে আটাইতকৈ বেছিকৈ সংখ্যালঘিষ্ঠ এটা জাতি। স্বাধীন অসমৰ আমি কল্পনা কৰোঁ যেতিয়া অসমীয়াৰ প্ৰভুত্ব থাকিব, অসমীয়াৰ গুৰুত্ব থাকিব। কিন্তু দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বৰ বাবে স্বাধীনতাৰ কোনো প্ৰশ্ন থাকিবই নোৱাৰে। কেতিয়াবা যেতিয়া পৰেশ বৰুৱা ডাঙৰীয়াকো মই টেলিফোনত পাওঁ, তেখেতকো মই এটা কথাই কওঁ যে 80 দশক আৰু 2023 এই সমগ্ৰ সময়ছোৱাত অসমৰ ইমানেই পৰিৱৰ্তন হ'ল যে এতিয়া স্বাধীনতা অসমৰ সমস্যাৰ উত্তৰ নহয়,
আমি কেনেকে অসমখনক সুৰক্ষিত কৰি ভাৰতৰ সমাজ জীৱনৰ বহল বুকুত থাকি অসমীয়াৰ পৰম্পৰা সংস্কৃতি আৰু ভাৰতৰ ঐতিহ্য পৰম্পৰাৰ মাজত আমি আমাৰ জাতিটোক আগুৱাই লৈ যাব পাৰো। এতিয়া অসমক এটা সামগ্ৰিকভাৱে জন আন্দোলনৰ প্ৰয়োজন, য'ত আমি মানুহৰ মাজত বিশ্বাস ৰাখিব পাৰো যে আমি সংখ্যাৰে নহয় গুণগতভাৱে হলেও আমি অসমখনক ভৱিষ্যতৰ বাবে অসমীয়াৰ কাৰণে আমি ধৰি ৰাখিম। মই বিশ্বাস কৰো আলফাৰ শান্তি চুক্তিক আজিৰ ইতিহাসে নহয় অসমৰ ভৱিষ্যতৰ ইতিহাসে মূল্যাংকন কৰিব যে এই শান্তি চুক্তিৰ ফলশ্ৰুতিতে অসম বিধানসভা আৰু 50টা বছৰলৈকে অসমৰ লোকৰ দপদপনি থাকিব। দুগ্ধ পালকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য দিব ৰাজ্য চৰকাৰে। অহা বৰ্ষৰ পৰা সমবায় ভিত্তিত উৎপাদন কৰা দুগ্ধ পালককহে দিব এই সাহায্য। 5 বছৰৰ ভিতৰত অসমলৈ কণী, গাখীৰ, গাহৰি আমদানি বন্ধ কৰাৰ লক্ষ্য। পূৰবী দুগ্ধ প্ৰকল্পৰ সম্প্ৰসাৰণ প্ৰকল্পৰ মুকলি কৰে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। 49 কোটি টকা ব্যয়েৰে সম্প্ৰসাৰণ কৰা হৈছে পূৰবী দুগ্ধ প্ৰকল্প। উল্লেখযোগ্য যে পূৰবী ডেয়াৰীৰ গাখীৰ প্ৰক্ৰিয়াকৰণ প্ৰকল্পই সতেজ পেক কৰা গাখীৰ আৰু পনীৰ, দৈ, ক্ৰীম, ঘিউ আদি প্ৰস্তুত কৰি ৰাজ্যৰ অৰ্থনীতি নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অহা বছৰৰ পৰা আমি দুগ্ধ পালকসকলক প্ৰতি লিটাৰ গাখীৰ যি সমবায় ভিত্তিত উৎপাদন হয় তাৰ বিপৰীতে আমি প্ৰতি লিটাৰত আপোনালোকক 5 টকাকৈ আমি ৰাজ সাহায্য দিম। সেইকাৰণে গাখীৰ, কণী, গাহৰি, মুৰ্গী, ছাগলী আমি যাতে অসমৰ বাহিৰৰ পৰা অহা 5 বছৰ ভিতৰত আমি বন্ধ কৰিব পাৰো, এইটো আমাৰ লক্ষ্য হ'ব লাগে। আজি এটা সুন্দৰ দিন। মই এই সুন্দৰ দিনটোত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক অভিনন্দন জনাইছো। খবৰ আৰু আছে সমবিৰতি। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। এতিয়া মানে বজাব পৰা হ'লো আৰু পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া গৈ নুগৈ তাৰ আহে নবী হালধীয়া ৰং কিনো বাসৰুৱা প্ৰাণ কিনো বসন্ত নিবিৰ নয়ন প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে মোৰ গানে আজি তলে তলে ৰয় কিনো ফুৰে ফুৰে মই কিনো চন্দ প্ৰবল মণি শুনাব খুজি পাখি মেলি দিয়ে মোৰ গানে আজি প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে মোৰ গানে আজি। গীত গোৱাৰ লগতে আৰু কি কৰি ভাল পোৱা? মই বৰ্তমান অভিনয়ৰ লগত জড়িত, মানে গান গোৱাৰ বাহিৰত লগতে এটা সৰু সুৰা স্ক্ৰিপ্ট আৰু আৰু তুমি কিহত পঢ়ি আছা এতিয়া বৰ্তমান? কটন বিশ্ববিদ্যালয়ত। মই কটন বিশ্ববিদ্যালয়ত এতিয়া বৰ্তমান স্নাতক 4ৰ্থ ষান্মাসিকত পঢ়ি আছো অসমীয়া বিভাগত। আৰু ইয়াতে কটন বিশ্ববিদ্যালয়ত কেনেকুৱা লাগে থাকি? ইয়াত মানে থাকি মই বৰ ভাল পাওঁ, মানে বহুত মই সুখী। মানে ইয়াত কি হয়
আমাৰ কটন বিশ্ববিদ্যালয়ত আমি যে দৃষ্টিহীন সেইটো মানে তেওঁলোকে ফিল কৰিব নিবিচাৰে। স্বাগতম বিৰতিৰ পাছত আন্দোলনৰ নামত পৰিৱেশ বিনষ্টকাৰীক সকিয়নি মুখ্যমন্ত্ৰী কাৰ বিৰোধিতা কৰা সকলক আন্দোলনৰ নামত পৰিৱেশ বিনষ্ট কৰাতকৈ আদালতৰ দ্বাৰস্থ হ'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত আমি শান্তি শৃংখলা ব্যাহত কৰাৰ পৰিৱৰ্তে আমি IMDTৰ উদাহৰণ মনত পেলাব লাগে। IMDTটো কোনো আন্দোলনৰ কাৰণে বাতিল হোৱা নাছিল। সুপ্ৰিম কোৰ্টত যুক্তি দৰ্শোৱাৰ কাৰণে IMDT আইন এসময়ত বাতিল হৈছিল। গতিকে CAক বিৰোধিতা কৰা সকলক মই আহ্বান জনাম, মেট্ৰিক পৰীক্ষা চলি আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে, অসমত বহুত দিনৰ মূৰত অলপ ভাল পৰিৱেশ এটা আহিছে, আন্দোলন বিবৰ্জিত পৰিৱেশ আহিছে। গতিকে ইয়াতে আন্দোলন নকৰি উচ্চতম ন্যায়ালয়ক তেওঁলোক নিৰপেক্ষ, আপোনালোকৰ মনৰ কথা কওক, নিশ্চয় যদি আপোনালোকৰ কথাত যুক্তি আছে শুনিব। কিন্তু অসমত CAক লৈ আন্দোলন কৰাৰ মই ব্যক্তিগতভাৱে মই কওঁ যে মই আপোনালোকে বিৰোধিতা কৰিছে তাক মই সন্মান কৰিছোঁ, কিন্তু আন্দোলনৰ পৰিৱেশ এটা অসমত নিৰ্মাণ নকৰিব। কোৱাটো কাৰো আপত্তি নাই, গতিকে তীব্ৰ আন্দোলনটো কোনোবাই কৰিব বা ময়ো ভাবিম যে আন্দোলন কৰিম, কিন্তু বিবেকেদি চলাটো সকলোৰে কাৰণে প্ৰয়োজনীয়। গতিকে মই মুখ্যমন্ত্ৰী হিচাপে আহ্বান জনাব পাৰোঁ, মই আহ্বান জনাম। এটা কৰিব বুলি ক'লেতো গৈ মই আৰু বন্ধ কৰি দিব নোৱাৰোঁ, গণতন্ত্ৰতটো সকলোৰে অধিকাৰ থাকে। গণেশগুৰিত অত্যাধুনিক নৱনিৰ্মিত কৰ ভৱন মুকলি কৰি কৰ্মচাৰীক নীতি শিক্ষা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশালৈ কাৰ্যালয়ত থকাতকৈ পুৱা 1 ঘণ্টা আগতে আহিবলৈ কৰ্মচাৰীসকলক পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিজে কৰা বেয়া কাম আন 10জনক শিকাব নালাগে বুলিও মন্তব্য কৰিলে। যুৱ বিষয়া কৰ্মচাৰীক ঋণাত্মক কথা শিকোৱাতকৈ ধনাত্মক কথা শিকাওক। এয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ 10টা নীতিপাঠ। নীতিপাঠ 3, কাৰ্যালয়ত কামৰ সলনি আড্ডা দিয়া বন্ধ কৰিব লাগে। তাৰ উপৰিও তেওঁ ক'লে যে কৰ্মসংস্থাপন বিচাৰি নিশালৈ থকা বিপৰীতে কাৰ্যালয়লৈ পুৱা 1 ঘণ্টা আগতে আহক। 10টাকৈ নীতিপাঠ কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে দিলে। নীতিপাঠ 2, সন্ধিয়া 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো প্ৰয়োজন নাই। কাৰ্যালয়ত কামৰ সলনি আড্ডা দিয়া বন্ধ কৰক। কৰ্মসংস্থাপন বিচাৰি অসমৰ মানুহ বাহিৰলৈ যাব নালাগে, বাহিৰৰ মানুহে অসমলৈ আহিব লাগে। উন্নয়নৰ বাবে অকল আৱেগিকভাৱে নহয়, হৃদয়ৰ পৰা ভাল পাব লাগিব ৰাজ্য আৰু দেশক। পান মছলাৰ পেকেটৰ বাবে মুখ্যমন্ত্ৰীৰে বেয়া লাগিলে নহ'ব, কৰ্মচাৰীৰো বেয়া লাগিব। অকল মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক সলনি কৰিব নোৱাৰে, কৰ্মচাৰীয়েও সহায় কৰিব লাগিব। কৰ সংগ্ৰহৰ নামত চৰকাৰী ধন আত্মসাৎ কৰাটো বন্ধ কৰিব লাগে। যুৱ বিষয়া কৰ্মচাৰী কামত লৈ ঋণাত্মক কথা শিকাব নালাগে, ধনাত্মক কথা শিকাওক। নিজে কৰা বেয়া কাম আন 10জনক শিকাব নালাগে। এয়া হৈছে কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে দিয়া 10টাকৈ নীতিপাঠ। বাজেটৰ সময় নহ'লে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই। যদি বাজেট আছে থাকিব লাগে। 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে। মই বেলেগ মুখ্যমন্ত্ৰীৰ দৰে ৰাতি 9টালৈকে কাম কৰক, 10টালৈকে কাম কৰক, কামটো নহয় আড্ডাহে নাই। ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে 1 ঘণ্টা আগত আহক। অসমখনক আগুৱাই লৈ যাবৰ কাৰণে আমি কিমান সৰু কথা চিন্তা কৰিব লাগিব। বহুত আমি পিছুৱাই থাকিলোঁ। আমাৰ ল'ৰা ছোৱালীবিলাক কৰ্ণাটক গ'ল, অন্ধ্ৰপ্ৰদেশ গ'ল, কোনোবা মেডিকেল পঢ়িব গ'ল, কোনোবা ইঞ্জিনিয়াৰিং পঢ়িব গ'ল, কোনোবাই কৰ্মসংস্থাপন বিচাৰি গ'ল। কিন্তু মোৰ দৃষ্টিত আসাম কেন বি এ নেট কণ্ট্ৰিবিউটৰ টু দ্য ইণ্ডিয়ান ইকনমি। অৰ্থাৎ অসম এনেকুৱা এখন ৰাজ্য হ'ব লাগে যে বাহিৰৰ মানুহে কৰ্মসংস্থাপন বিচাৰি অসমত আহিব লাগে, অসমৰ মানুহ কাম বিচাৰি বাহিৰত যোৱা কথাই নাই। আৰু সেই কামখিনি আমি কেতিয়া কৰিব পাৰিম, যেতিয়া আমি অসমৰ উন্নয়ন আৰু ৰাজ্যখনক দেশখনক আমি ভাল পোৱাটো অকল আৱেগিকভাৱে নহয়,
আমি নিজৰ হৃদয়ৰ পৰা আমি ভাল পাবৰ বাবে আমি শিকিব পাৰোঁ। যেতিয়া এটা পান মছলা পেকেটো ইয়াতে টেক্স নোহোৱাকৈ ৰাজ্যখনত সোমাই মুখ্যমন্ত্ৰীৰ মনটো বেয়া লাগিলে নহ'ব, প্ৰত্যেকজন বিষয়া কৰ্মচাৰীৰ মনটো বেয়া লাগিব। আৰু তেতিয়াহে আমি ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম। ইট শুড বি এ কালেক্টিভ ড্ৰিম। এজন ব্যক্তিৰ সপোনে ৰাজ্য এখনক পৰিৱৰ্তন নকৰে। যেতিয়া সেই সপোনটো মহাত্মা গান্ধীয়ে স্বাধীনতাৰ সপোন দেখিছিল, আজি মই মুখ্যমন্ত্ৰী আছো, অজন্তানেও বিত্তমন্ত্ৰী আছে, ৰবি গোটা আছে, পল্লৱজা আছে, কোনোবা বিষয়া আছে 17%, বিষয়া এজন ট্ৰেন্সফাৰ হ'ল লগে লগে 12%। তাৰমানে উই আৰ নট শ্বেয়াৰিং দেট কালেক্টিভ ড্ৰিম। যেতিয়া আমি বুজি পাম যে দিছ ইজ আৱাৰ কালেক্টিভ ড্ৰিম, কাৰণ এতিয়া অসমত আমি মেডিকেল কলেজ বনাইছো, ইঞ্জিনিয়াৰিং কলেজ বনাইছো, নতুন ল'ৰা চাকৰি পাইছে, ৰাস্তা হৈছে, ফ্লাইঅভাৰ হৈছে, ষ্টেট নিডছ মোৰ এণ্ড মোৰ মানি। টকাটো আমি বনাব নোৱাৰো। 56, 57, 60 ইয়াৰ্ছত আমি কিমান নিজে চেঞ্জ হ'ব পাৰো মই নাজানো, কিন্তু ইয়ং অফিচাৰ্ছখিনিক we should not train to follow our negative traits, we should train them to follow our positive traits. That will be a big contribution. ঘূৰা ঘূৰি কৰি গুৱাহাটীতে থাকিব লাগে, আমি থাকিলো বেলেগজনক বুদ্ধিটো শিকাই দিব নালাগে। আমি যি কৰিলো ঠিক আছে, we have accomplished our life, কিন্তু নতুনটো শিকাই দিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত আজি দিনজোৰা কাৰ্যসূচী। পুৱাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আছিল প্ৰাক্তন আলফা সদস্যৰ পুনৰ সংস্থাপন পুঁজিৰ মুকলি অনুষ্ঠানত তেওঁ ভাগ ল'লে। আৰু এই অনুষ্ঠানত ভাগ লোৱাৰ পাছতে বিকাশৰ যাত্ৰাৰে 640 কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে পুৰবী দুগ্ধ প্ৰকল্পৰ সম্প্ৰসাৰণ প্ৰকল্প। 49 কোটি টকা ব্যয়েৰে পুৰবী দুগ্ধ প্ৰকল্পৰ সম্প্ৰসাৰণ কৰা হ'ল। আৰু ইয়াৰ পাছতে 112 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কৰ ভৱনত উন্নত কৰ ব্যৱস্থাপনা মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান উদ্বোধন কৰিলে। 395 কোটি টকা ব্যয়েৰে অত্যাধুনিক সা সুবিধা উপলব্ধ হোৱাকৈ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখন গঢ়ি তোলা হৈছে। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পেট চিটি প্ৰকল্পৰো উদ্বোধন কৰিলে। 13 কোটি টকা ব্যয় সাপেক্ষে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত আছে অত্যাধুনিক সা সুবিধা। মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে গৃহ আৰু নিৰ্মাণ শ্ৰমিকৰ বাবে নৈশ আশ্ৰয়স্থল। ৰিহাবাৰীত 15 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ নৈশ আশ্ৰয়স্থল। 200 শ্ৰমিকৰ বাবে নৈশ যাপনৰ সুলভ ব্যৱস্থাৰো আজি মুকলি হ'ল। শ্ৰমিকৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণেৰে উন্নত যাপনৰ সুবিধা থাকিব। আনহাতে উত্তৰ গুৱাহাটী উমানন্দ মডুলাৰ টাৰ্মিনেলৰ আজি ভূমি পূজন কৰা হয়। 56 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব মডুলাৰ টাৰ্মিনেল। আৰু এই টাৰ্মিনেলে উমানন্দলৈ উন্নত আৰু সুচল যাতায়াত ব্যৱস্থা গঢ়ি তুলিব। আজিয়ে চূড়ান্ত হ'ব অগপৰ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী। লোকসভাৰ প্ৰাৰ্থী বাছনিক লৈ অগপৰ আমবাৰী কাৰ্যালয়ত জৰুৰী বৈঠক অনুষ্ঠিত হৈছে। অতুল বৰা সভাপতিত্বত আমবাৰীত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত দলৰ শীৰ্ষ নেতৃত্ব। বৈঠকত উপস্থিত অসম গণ পৰিষদ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি অন্যান্য নেতৃত্বও উপস্থিত আছে। গুৰুত্বপূৰ্ণ এক বৈঠক অনুষ্ঠিত হৈছে, গতিকে আজিয়ে চূড়ান্ত হ'ব। অগপৰ আমবাৰী কাৰ্যালয়ত এই জৰুৰী বৈঠক অনুষ্ঠিত হৈছে। অতুল বৰা সভাপতিত্বত আমবাৰীত এই বৈঠক অনুষ্ঠিত হৈছে। তাত দলৰ শীৰ্ষ যিসকল নেতৃত্ব আছে তেওঁলোক উপস্থিত থকা দেখিবলৈ পোৱা গৈছে। বৰপেটাত বিশেষভাৱে ফণীভূষণ চৌধুৰীৰ নাম চৰ্চাত আছে যদিও তাত কিন্তু কিছু ক্ষোভো দেখিবলৈ পোৱা গৈছে। গতিকে ইয়াত আমি দেখুৱাই গৈছোঁ অগপৰ কাৰ্যালয়ত। চৰকাৰী কাৰ্যালয় স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব বিদ্যুৎ সেৱা। সন্ধিয়া 7:30 বজাৰ পিছত কৰ্তন হ'ব বিদ্যুৎ সেৱা। কৰ ভৱন মুকলি অনুষ্ঠানত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 232টা কাৰ্যালয়ত স্বয়ংক্ৰিয়ভাৱে বিদ্যুৎ কৰ্তন হ'ব। 6 বজাৰ পিছত কাৰ্যালয়ত কোনো লোক থকাৰ কোনো প্ৰয়োজন নাই। পুৱা 1 ঘণ্টা সোনকালে কাৰ্যালয়লৈ আহক। এতিয়াৰে পৰা কম বিদ্যুৎ ব্যৱহাৰযোগ্য অট্টালিকা নিৰ্মাণ কৰিব লাগিব। সৌৰ শক্তি উৎপাদন কৰিব পৰা অট্টালিকা নিৰ্মাণ কৰিব লাগিব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সকলো বিল্ডিঙতে সোলাৰ আমি কম্পালসৰি কৰিব লাগে। আৰু মই বিত্ত বিভাগক অনুৰোধ কৰি যে এটা OM এটা ইস্যু হ'ব লাগে যে আমাৰ গোটেই লাইট সোলাৰেদি আহিব লাগে। দ্বিতীয়তে বাজেটৰ সময় নহ'লে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই।
যি বাজেট আছে থাকিব লাগে 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰীৰ দৰে ৰাতি 9টালৈকে কাম কৰক 10টালৈকে কাম কৰক কামটো নহয় আড্ডাহে হয় গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল চবৰে আছে যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে 1 ঘণ্টা আগত আহক লাঞ্চৰ সময়টো কাম কৰক ইলেক্ট্ৰিচিটি বোৰ্ডক মই কৈছোঁ যে আমাৰ অফিচবিলাকত আমি 7:30 বজাত আমি ইলেক্ট্ৰিচিটি অটো ডিছকানেকশ্যন আমিতো কৈ নোৱাৰোঁ যে আপোনালোকে লাইট বন্ধ কৰক নকৰি যোনে কাম কৰিব ইনভাৰ্টাৰত কৰিব কিন্তু যোনে নকৰে আমি এটা পলিচি ডিচিশ্যন লৈছোঁ যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেইটা ক্ৰিটিকেল অফিচত বাদ দি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়তো কাম কৰিবই লাগিব ছেক্ৰেটাৰীয়েট কাম কৰিবই লাগিব কিন্তু টেক্স ডিপাৰ্টমেণ্টত ৰাতি 7টাৰ পিছত কাম কৰা ইয়াত কোনো ভেলু এডিশ্যন নহয় স্বাস্থ্য বেয়া হয় মানুহৰ কাম বেয়া হয় তাতকৈ ঘৰত গৈ ফেমিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিছকানেকশ্যনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে নিজে অটো ডিছকানেক্ট কৰি দিব আমি কোনো লাইট বন্ধ কৰিব নালাগে আজিৰ দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিছকানেকশ্যনলৈকে লৈ আহিছোঁ আজিৰ দিনটোত 232 কাৰ্যালয় অটো ডিছকানেকশ্যনত লৈছে আৰু কোনো আপত্তিও কৰা নাই ডিব্ৰুগড়ত ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ পুৰস্কাৰ পোৱা আৰক্ষী বিষয়াৰ আত্মহত্যাক লৈ অব্যাহত আছে তীব্ৰ চাঞ্চল্য এগৰাকী মহিলাক গুলীয়া আত্মহননৰ পথ বাছি ল'লে নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালাই লাহোৱালৰ ৰংপুৰীয়াত মাজনিশা এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয় হাতত পিস্তল লৈ নিশা নামৰূপ থানাৰ পৰা মহিলাগৰাকীৰ ঘৰলৈ গাড়ী চলাই আহিছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালাই বাহনৰ পৰা নামি আহি মহিলাগৰাকীৰ ঘৰৰ দুৱাৰত টুকুৰিয়াইছিল আৰু সেই সময়তে হাতত দা লৈ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিছিল মহিলাগৰাকীৰ স্বামী প্ৰথমে তৰ্কযুদ্ধ আৰু তাৰ পিছতে শূন্যলৈ এজাই গুলি ফুটাইছিল অনুপম গোৱালাই আমি দেখুৱাইছো কেনেকৈ সোমাই আহিছিল অনুপম গোৱালাই হাতত উদ্যত পিস্তল আছিল মহিলাগৰাকীৰ স্বামীলৈ লক্ষ্য কৰি অনুপমে ফুটাইছিল দ্বিতীয়টো গুলি কিন্তু সেই সময়তে দুইৰে মাজত আহি থিয় হৈছিল মহিলাগৰাকী আৰু যাৰ ফলত অনুপমৰ ছাৰ্ভিচ পিস্তলৰ গুলিয়ে ভেদিলে মহিলাগৰাকীৰ বুকু ইয়াৰ পিছতে নিজৰ মূৰত গুলিয়াই চৰমপন্থা বাছি ল'লে নামৰূপৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে অৰুণাচলত ব্যৱসায় কৰা জনক গগৈ গুলিবিদ্ধ পত্নী বৰ্তমান চিকিৎসাধীন হৈ আছে MCHত মহিলাগৰাকীৰ 2 পুত্ৰ সন্তান আছে গুলীচালনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুলিবিদ্ধ মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু মাজনিশাই গুলিবিদ্ধ মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত বৰ্তমানতে সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজি আছে আৰক্ষীয়ে অনুপম গোৱালাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে মহিলাগৰাকীৰে আৰক্ষী বিষয়া এজনৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে অৱশ্যে মাজনিশা কি পৰিস্থিতিত গুলীচালনা কৰিবলগীয়া হ'ল তাকে লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰক্ষীৰ সঠিক অনুসন্ধানত পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য আৰু এই যেটো ঘটনা সংঘটিত হ'ল প্ৰথমতে আমি এটা CCTV ভিজুৱেলছ দেখুৱাইছো এই ধৰণে অনুপম গোৱালা তাত প্ৰৱেশ কৰিছিল আৰু সেই সময়ছোৱাত তেওঁলোকৰ ঘৰত যেনে ধৰণে প্ৰৱেশ কৰিছিল তাৰ CCTV ভিজুৱেলছ প্ৰথমতে তেওঁ শূন্যলৈ এজাই গুলি ফুটাইছিল আৰু সেই সময়ছোৱাত মহিলাগৰাকীৰ স্বামীয়ে হাতত দা লৈ তেওঁ সন্মুখলৈ আহিছিল আৰু তাৰ পিছতে মাজলৈ মহিলাগৰাকী আহিছিল আৰু এই মহিলাগৰাকী বৰ্তমান সংকটজনক অৱস্থাত আছে তেওঁ চিকিৎসাধীন অৱস্থাত আছে MCHত তেওঁ ভৰ্তি হৈ আছে আমি আমাৰ হাতত থকা যেটো ভিজুৱেলছ আমি দেখুৱাইছো এয়া হৈছে নিখাৰ ভাগৰ সেই ঘটনা এইগৰাকী আৰক্ষী বিষয়া যি বৰ্তমান তেওঁ আত্মহত্যা কৰিছে আমি কৈছো যে নিজে সাৰ্ভিস পিস্তলতে গুলিয়া হত্যা কৰিছে কিন্তু তাৰ পূৰ্বে তেওঁ মহিলাগৰাকী গুলিয়াবলৈ কৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত এই ঘটনাটো এনে ধৰণে সংঘটিত হৈছে আৰু এই মুহূৰ্তত আমি অন্য এক খবৰৰ মাজলৈ যাম গুৱাহাটী বিকাশৰ যাত্ৰা আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সন্দৰ্ভত কিছু ভাষ্য প্ৰদান কৰিছে পুনৰ মাজত নিমাতীঘাট আৰু কমলাবাৰীৰ মাজত নিখাও জাহাজ চলাব পৰা আধুনিক GPS পদ্ধতি তাতে আমি সংযোজন কৰিম আৰু সিদিনাখনৰ পৰা আমি নৈশ সেৱাও মাজুলীত আৰম্ভ কৰিব পাৰিম আজি মই উমানন্দ ঘাটৰ পৰাই মাজুলীবাসীকো আগতীয়া অভিনন্দন জনাইছো আৰু আফলাটিং ঘাটৰ বাবেও মই মাজুলীবাসী ৰাইজক ধন্যবাদ জনাইছো
অহা 5 তাৰিখে মই যাব নোৱাৰিম, সেয়েহে আমাৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে ভূমি পূজন সমাপ্ত কৰিব। পুনৰ এবাৰ পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আৰু বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলক অভিনন্দন জনাই উপস্থিত ৰাইজক মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই বাবা উমানন্দৰ প্ৰতি প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।